পৰিষদৰ 25-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে আজি মৰিগাঁও শ্বহীদ ভৱনৰ যি বাউণ্ডাৰী ৱাল, সেই বাউণ্ডাৰী ৱালৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰ নিচেই কাষতে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰয়াত পৰাগ দাস মেমৰিয়েল যি পুথিভঁৰাল, এই পুথিভঁৰালো আধাৰশিলা স্থাপন কৰিলোঁ। মোৰ সৈতে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি আছে আপোনালোকে প্ৰত্যক্ষ কৰিছে। সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি অজিত শৰ্মা ডাঙৰীয়াও আছে, ববুমণি গোস্বামী, বিঞ্চি শৰ্মাকে আদি কৰি আমাৰ জিতুমণি নাথ আৰু অজিত ডেকা, আমাৰ মনোনীত সদস্য সকলোৱে মোক সহযোগিতা আগবঢ়াইছে। গতিকে আজি শুভক্ষণত মই সঁচাকৈ নিজকে ধন্য মানিছোঁ যে যিসকল ব্যক্তি মহান প্ৰচেষ্টা আৰু ত্যাগৰ বলত অসমত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিলে, বিশেষকৈ আমাৰ শ্বহীদ ভৱনৰ এই বাউণ্ডাৰী ৱালৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো উদ্বোধন বা আধাৰশিলা কৰি মই সঁচাকৈ ধন্য মানিছোঁ। কাৰণ সেইসকল শ্বহীদৰ বহু প্ৰচেষ্টা আৰু ত্যাগৰ বলত আমি সেই সময়ত যি আন্দোলন গঢ় দিবৰ কাৰণে সক্ষম হৈছিলোঁ, সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমত এক সুন্দৰ বাতাবৰণ সৃষ্টি হৈছিল। আৰু পৰাগ দাস ডাঙৰীয়াও তেখেতৰ লিখনিৰ জৰিয়তে, তেখেতৰ যি বলিষ্ঠ লিখনি, সেই লিখনিৰ জৰিয়তে সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আদি কৰি বিভিন্ন বৌদ্ধিক মহলে তেখেতক স্মৰণ কৰিবৰ কাৰণে প্ৰয়াস কৰিব এতিয়াও। গতিকে আজিৰ এই শুভক্ষণত পৰাগ দাস ডাঙৰীয়াৰ যি মেমৰিয়েল পুথিভঁৰাল ইয়াতে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত মই নিজেই সংগী হিচাপে থাকিবলৈ পাই মই ধন্য মানিছোঁ। গতিকে আহি থকা দিনবিলাকতো আমাৰ যাত্ৰাপথত এইবিলাক আমি দেখিবলৈ পাওঁ, যিবিলাক আধৰুৱা অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠানকে হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক বা পুথিভঁৰালেই হওক, এই অনুষ্ঠানবিলাক গঢ় দিবৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি চেষ্টা অব্যাহত ৰাখিম। আজি মানিপুৰ সমষ্টিত আধাৰশিলা আছিলে, মানিপুৰ সমষ্টিত আধাৰশিলা যদিও আছে মই যাব পৰা নাই। গতিকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী, জলসম্পদ মন্ত্ৰী পিয়ে আমাৰ অপূৰ্ব ডেকা ডাঙৰীয়াক মই দায়িত্ব দিছোঁ। অপূৰ্ব ডেকা ডাঙৰীয়াও আহি আজি মানিপুৰ সমষ্টিত আধাৰশিলাবিলাক ইতিমধ্যে আৰম্ভ কৰি ফুৰিছে। ইয়াতেই অফিচিয়েল কাম আৰু এইখিনি কাম থকাৰ কাৰণে মই তালৈ যাব নোৱাৰিলোঁ। গতিকে এনেধৰণে আমাৰ বিভিন্ন সমষ্টিত আমাৰ আধাৰশিলা অনুষ্ঠানবিলাক শুভাৰম্ভ হৈছে আৰু আধাৰশিলা অনুষ্ঠান শুভাৰম্ভ হোৱাৰ পিছদিনাৰ পৰাই আমাৰ কাম কাজবিলাক সুচাৰুৰূপে সম্পাদন হয়। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।